নমস্কাৰ অন্য নতুন চাকৰি আপডেট লৈ আহিছোঁ মাটি সংৰক্ষণ বিভাগত সয়েল কনজাৰভেশ্যন ডিপাৰ্টমেণ্টত নতুনকৈ ভেকেঞ্চি ৰিলিজ কৰিছে এই ভেকেঞ্চি কেইটানো কি হয় আপোনালোকক জনাই দিম সো শেষলৈকে চাব চেনেল নতুনকৈ ভিজিট কৰিলে সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু সয়েল কনজাৰভেশ্যন ৰেঞ্জৰ কাৰণে 16টা ভেকেঞ্চি ৰিলিজ কৰিছে য'ত আনৰিজাৰ্ভ OBC SC ST STHৰ কাৰণে ভেকেঞ্চি ৰিলিজ কৰিছে আৰু ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে ইয়াৰ কাৰণে আপোনাৰ যিটো পে বেণ্ডটো 22,000 পৰা 97,000 উইথ গ্ৰেড পে 9,700 টকা আৰু ইয়াৰ কাৰণে আপুনি ইণ্ডিয়ান চিটিজেন হ'ব লাগিব পাৰ্মানেণ্ট ৰেচিডেন্স অফ আসাম হ'ব লাগিব বয়সৰ সীমা যদি চাই তেন্তে 21 বছৰৰ পৰা 38 বছৰ হ'ব লাগিব ৰিলেক্সেশ্যন পাব ৰিজাৰ্ভেশ্যন কেটেগৰী এডুকেশ্যন কোৱালিফিকেশ্যন যদি চাই তেন্তে আপোনাৰ বেচেলৰ ডিগ্ৰী ইন সায়েন্স হ'ব লাগিব গভ ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা আৰু এটলিষ্ট ফিজিক্স কেমেষ্ট্ৰি বটানী জিঅ'লজি ফৰেষ্ট্ৰি এনভাইৰনমেণ্টেল সায়েন্স সাবজেক্ট হিচাপে থাকিব লাগিব নতুবা বেচেলৰ ডিগ্ৰী ইন এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং সিভিল ইঞ্জিনিয়াৰিং ফ্ৰম এনি গভ ৰিকগনাইজ হ'লেও আবেদন কৰিব পাৰিব আৰু নেক্সট যদি চাই ফিজিকেল ফিটনেছ থাকিব লাগিব এপ্লিকেশ্যন ফিজটো 297.20 হয় আৰু ইয়াৰ কাৰণে অনলাইন আবেদন আপোনাৰ 9 জুলাইৰ পৰা আৰম্ভ হ'ব আৰু আবেদনৰ অন্তিম তাৰিখটো 9 আগষ্ট সো ইমানেই আছিলে ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ডেছক্ৰিপশ্যনত যিটো লিংক দিয়া আছে তাৰ পৰা গৈ আপুনি আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব ধন্যবাদ